দুআষাৰ কথা কওঁতে সেই সময়টোত অকণমান ভাবি চিন্তি কথা ক'ব লাগিব। কাৰণ যিটো সময়ত কবি সাহিত্যিক শিল্পীক কৈছে জুই চাই জ্বলোৱা কথা বতৰা কোৱাটো বন্ধ, জুই চাই জ্বলোৱা কথা নক'ব, গতিকে আমি অলপ ভাল পাই থকা কথা বতৰা ক'ব। সেইটো সময়ত আপোনালোকৰ আগত যেতিয়া মই কথা ক'বলৈ ওলাইছোঁ, মই বুদ্ধদেৱ বসুৰ এটা কথাৰে মই আৰম্ভ কৰিছোঁ। 2023 চনৰ বংগৰ পৰা ওলোৱা অনুষ্ঠুপ আলোচনী, যিখন আলোচনীত গোটেই ফেচিবাদ বিৰোধী লেখকসকলে উল্লেখযোগ্য প্ৰবন্ধবিলাক তামোল ডাঙৰীয়া নিশ্চয় জানিব কথাটো। তাতে বুদ্ধদেৱ বসুৰ এটা বিখ্যাত প্ৰবন্ধ আছে। বুদ্ধদেৱ বসুৱে এতিয়া এজন কলেজৰ ছাত্ৰই বুদ্ধদেৱ বসুক লগ পাওঁতে তেওঁ কৈছিল, হিটলাৰৰ আমলে জার্মানির কি আশ্চর্য উন্নতি হয়েছে তা তো আপনি দেখেছেন। আমাদের দেশে এই রকমই দরকার। আমি তাকে বললাম, ও আইনস্টাইনকে পারি আছে। বুদ্ধদেৱ বসুৱে নাটক করে, তুমি কোন হিটলাৰৰ কথা কৈছা? ও আইনস্টাইনকে পারি আছে, আইনস্টাইনক দেশৰ পৰা বাহিৰ কৰিছে। আমার বিপুল জুড়িয়ে কবিতাত লিখিছে, যুদ্ধ হলে দেশ এৰি গুচি যায় আইনস্টাইন, আইনস্টাইনক দেশৰ পৰা বাহিৰ কৰি দিছে। সভাপতি মহোদয়কে ধৰি বিশিষ্ট ব্যক্তিসকল আৰু সন্মুখত সুধীবৃন্দ, গ্ৰন্থখন অনুষ্ঠানৰ ক্ষেত্ৰত মোক কিয় নিৰ্বাচন কৰা হ'ল মই গম নাপালোঁ। এতিয়াই অন্তৰালৰ PDF কপি এটা আমাক পঠাই দিছিল, চকুপৰাই চাবৰ কাৰণে অলপমান চকুপৰাই গানটো বাৰু চালোঁ। কেৱল 2-4টা শব্দৰ বানান বাহিৰে বাকী সৰ্বাংগ সুন্দৰ হৈছে। সেইকেইটা হয়তো দ্বিতীয় সংস্কৰণ যদি এইখন প্ৰিণ্ট কৰা নাছিল তেতিয়া সেইটো বেলেগ কথা। যদি প্ৰিণ্ট হৈ গৈছে তেতিয়া দ্বিতীয় সংস্কৰণত শুধৰাব পাৰিব। অৱশ্যে অসমত প্ৰকাশকসকলৰ লগত কথা পাতিলে গম পাব, এটা মহামাৰী হৈছে বৌদ্ধিক জগতত যে লেখক পোৱা যায় কিন্তু প্ৰুফ ৰিডাৰ পোৱা নাযায়। আজিকালিতো দুষ্প্ৰাপ্যৰ প্ৰজাতি হৈ পৰিল। বহু বাতৰি কাগজতো প্ৰুফ ৰিডাৰ নাই। গতিকে এসময়ত আমি বাতৰি কাগজ চাই আমাৰ শব্দৰ বা বাক্যৰ গাঁথনি বনাই বজাই গৈছিলোঁ। এতিয়া কিন্তু তেনেকুৱা চেষ্টা কৰিলে ভাজ বাঢ়িব নকমিব। গতিকে আমার গ্রন্থ অনুষদ জামারিয়াকে প্রমুখ করি নামসারাকে ধরে ডক্টর বিদ্যাবাবু ইসলামী জামারিয়া আর অফিসারি জামারিয়াকে লৈ সংসদ হিচাপে কিন্তু মই দীঘলীয়াকে নকওঁ। শুনিলোঁ, সমৃদ্ধ হ'ল আৰু তুলন্ত তৰুণ কিছু সংখ্যক লোকৰ লগত আজি ইয়াত উপস্থিত হৈ থাকি ভাল লাগিল।